हेलो बंधुসকল আৰু এটি নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। বন্ধুসকল, আমাৰ ভাৰত চৰকাৰে স্বচ্ছ সাৰ্বেক্ষণ গ্ৰামীণ নামৰ এটি এপ্লিকেশ্যন মুকলি কৰিছে, যি এপ্লিকেশ্যনৰ জৰিয়তে আপুনি আপোনাৰ গাঁওখনৰ বিভিন্ন বিষয়ে মতামত দাখিল কৰিব পাৰে। এইটো এটা ফিডবেক এপ্লিকেশ্যন হয়। এই এপ্লিকেশ্যনৰ জৰিয়তে আপুনি আপোনাৰ গাঁওখনত থকা ধৰি লওক স্বচ্ছতা বা খোৱা পানী আঁচনিৰ বিভিন্ন সা সুবিধাৰ বিষয়ে নিজৰ মতামতসমূহ দাখিল কৰিব পাৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আপোনালোকে এপ্লিকেশ্যনটো ডাউনলোড কৰি ল'ব লাগিব। এপ্লিকেশ্যনটো ডাউনলোড কৰিবৰ কাৰণে আপোনালোকে আপোনালোকৰ মোবাইলৰ এণ্ড্ৰইড মোবাইলৰ প্লে ষ্ট'ৰটো খুলি ল'ব। প্লে ষ্ট'ৰটো খুলি লৈ তাতে চাৰ্চ কৰিব SHG চাৰ্চ কৰাৰ পিছত বহুতকেইটা এপ্লিকেশ্যন আহিব। তাৰ মাজত এই এপ্লিকেশ্যনটো আপোনালোকে ডাউনলোড কৰি ল'ব। এপ্লিকেশ্যনটো ডাউনলোড কৰাৰ পিছত আপোনালোকে এপ্লিকেশ্যনটো কেনেকৈ প্ৰচিড কৰিব সেই বিষয়ে এতিয়া জানোৱা হওক। মোৰ ইয়াতে যিহেতু অলৰেডি এপ্লিকেশ্যনটো ডাউনলোড কৰা আছে, মই জাষ্ট ওপেন কৰি ল'ম। এপ্লিকেশ্যনটো ওপেন কৰাৰ লগে লগে এনেকুৱা এটা ইণ্টাৰফেচ দেখা পাব, য'ত আপোনালোকে নিজৰ মোবাইল নাম্বাৰটো দিব লাগিব। ইয়াতে মন কৰিব, আপোনালোকে এটা মোবাইল নাম্বাৰ দি এটা ফিডবেক আপোনালোকে ছাবমিট কৰিব পাৰিব। চ' আপোনালোকে যেতিয়া যিমানটা ফিডবেক আপোনালোকে দাখিল কৰিব বিচাৰিছে, তাৰ কাৰণে আপোনালোকে ডিফাৰেণ্ট মোবাইল নাম্বাৰ ইউজ কৰিব লাগিব। মোবাইল নাম্বাৰ দি OTP দি লগ ইন কৰাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ দেখা পাব, য'ত আপোনালোকে আপোনালোকৰ ভাষাটো চিলেক্ট কৰিব পাৰে। তো আপোনালোকে ইয়াতে অসমীয়া চিলেক্ট কৰি ল'ব। ইয়াতে ধুনীয়াকৈ লিখা আছে একচুৱেলি এই ছাৰ্ভেটো কিয় কণ্ডাক্ট কৰা হৈছে, আপোনালোকে ইয়াত চাব পাৰিছে। মিনিষ্ট্ৰী অফ জল শক্তি এণ্ড ডিপাৰ্টমেণ্ট অফ ড্ৰিংকিং ৱাটাৰ এণ্ড চেনিটেশ্যন গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই এই ছাৰ্ভেটো কণ্ডাক্ট কৰিছে। ছাৰ্ভে আৰম্ভ কৰাৰ কাৰণে ষ্টাৰ্ট ছাৰ্ভে বাটনত ক্লিক কৰক। তাৰপিছত এনেকুৱা এটা ইণ্টাৰফেচ দেখা পাব, য'ত আপোনালোকে এগ্ৰী কৰি দিব। তাৰপিছত আপোনালোকে আপোনালোকৰ এৰিয়াটো চিলেক্ট কৰি ল'ব, যাৰ কাৰণে প্ৰথমে আপোনালোকে ষ্টেটটো চিলেক্ট কৰি ল'ব। ষ্টেট আসাম বুলি চিলেক্ট কৰি ল'ব। ডিষ্ট্ৰিক্ট আপোনালোকৰ যি ডিষ্ট্ৰিক্ট হয় সেই ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব। তাৰপিছত ডিষ্ট্ৰিক্টটো চিলেক্ট কৰাৰ পিছত আপোনালোকৰ ব্লকটো ডেভেলপমেণ্ট ব্লকটো ইয়াতে দেখা পাব। ইয়াতে চাব পাৰিছে আমাৰ ধুবুৰী জিলাত যিমানকেইটা ডেভেলপমেণ্ট ব্লক আছে গোটেইখিনি ইয়াত আহিছে। আপোনালোকে ব্লকটো চিলেক্ট কৰি লোৱাৰ পিছত আপোনালোকৰ নিজৰ ভিলেজ নেমটো ইয়াতে দিব। ৰেভিনিউ ভিলেজ নেম যোনটো হয় সেই ভিলেজ নেমটো ইয়াতে ভৰাব। মই আপোনালোকক বুজাবৰ কাৰণে ইয়াতে এটা ভিলেজৰ নাম দি দিছোঁ। তাৰপিছত আপোনালোকে ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে আমাৰ SHG মহিলাসকলৰ কাৰণে, গতিকে আপোনালোকে যেতিয়া কৰিব তেতিয়া আপোনালোকৰ জেণ্ডাৰটো ফিমেল দি ল'ব। মই জাষ্ট আপোনালোকক বুজাবৰ কাৰণে ইয়াত ভৰাইছোঁ। তাৰপিছত আপোনালোকৰ এইজটো ইয়াতে ভৰাব, যাৰ যিমান বয়স আছে সেই বয়সটো ইয়াতে ভৰাই নেক্সট ক্লিক কৰিব। তাৰপিছত আপোনালোকে চাব ইয়াত এটা প্ৰশ্ন দিয়া আছে, গাঁৱৰ সকলো ঘৰতে শৌচালয়ৰ সুবিধা আছেনে, নিজস্ব যুটীয়া বা সামাজিক শৌচালয়কে ধৰি। চ' ইয়াতে আপোনালোকৰ গাঁওখনত কেনেকুৱা ব্যৱস্থা আছে সেই ব্যৱস্থাৰ বিষয়ে আপোনালোকে তিনিটা অপশ্যনত আপোনালোকৰ মতামত দাখিল কৰিব পাৰে। প্ৰথম অপশ্যনত আছে হয় সকলো ঘৰতে শৌচাগাৰৰ সুবিধা আছে। দ্বিতীয় অপশ্যনত আছে হয় বেছিভাগ ঘৰতে শৌচাগাৰৰ সুবিধা আছে। তৃতীয় অপশ্যনত নাই, যথেষ্ট সংখ্যক পৰিয়ালত শৌচাগাৰৰ সুবিধা নাই। চ' আপোনালোকৰ গাঁৱত কেনেকুৱা পৰিস্থিতি সেই পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি আপোনালোকে নিজৰ মতামতটো দাখিল কৰিব। এনেকৈ আপোনালোকে সৰ্বমুঠ 13টা কুৱেশ্যন পাব, আৰু 13টা কুৱেশ্যনৰ এনেকৈ আপোনালোকে জাষ্ট এটা টিক কৰি আপোনালোকে নেক্সট কৰি যাব, আৰু লাষ্টত গৈ আপোনালোকে আপোনালোকৰ ফিডবেকটো দাখিল কৰিব। তো আশা কৰিছোঁ আপোনালোকে বুজি পাইছে কেনেকৈ SHG অৰ্থাৎ স্বচ্ছ সাৰ্বেক্ষণ গ্ৰামীণ 2025 এপ্লিকেশ্যনৰ জৰিয়তে আপোনালোকে ফিডবেক দাখিল কৰিব। যদি আপোনালোকে বুজিব পাৰিছে আৰু ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক এটা কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।